নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ইণ্ডিয়ান পলিটিৰ এটা ছিৰিজ আনি আছোঁ আৰু আজি হৈছে তাৰ 9 নম্বৰটো পাৰ্ট। আশা কৰিছোঁ আপোনালোকে যথেষ্ট উপকৃত হৈছে আৰু যিহেতু এই ইণ্ডিয়ান পলিটি আমাৰ আহিব লগা সকলোবিলাক গভৰ্ণমেণ্ট এক্সামৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয়, গতিকে আপোনালোকে এই ভিডিঅ'কেইটা মিছ নকৰিব আৰু যাতে ভিডিঅ'খিনি মিছ নকৰে তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ মই আজিৰ প্ৰথম কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 1 ইয়াতে সুধিছে, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ দ্য এষ্টাব্লিছমেণ্ট এণ্ড কনষ্টিটিউশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট। আমাৰ ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰাৰ কথা কয়? আৰ্টিকল 124 নেকি? য়েছ, অপশ্যন এটোৱে ইয়াতে শুদ্ধ উত্তৰ হয়। আমাৰ ভাৰতৰ সংবিধানৰ যি আৰ্টিকল 124 ই কিহৰ কথা কয়? সুপ্ৰিম কোৰ্ট এষ্টাব্লিছৰ কথা কয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 2 ইয়াতে সুধিছে, দ্য অৰিজিনেল জুৰিছডিকশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট ইজ বেষ্ট ডেছক্ৰাইব এজ ইটছ পাৱাৰ টু হিয়াৰ হুইচ টাইপ অফ কেছেছ। অপশ্যন এত দিয়া আছে, ডিছপিউটছ বিটুইন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড ওৱান অৰ মোৰ ষ্টেটছ। অপশ্যন এটোৱে শুদ্ধ উত্তৰ হয়। যিহেতু আমাৰ যি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু কোনোবা এখন যদি ষ্টেটৰ মাজত যদি ডিছপিউট হয় অথবা বহুতকেইখন ষ্টেটৰ মাজত যদি ডিছপিউট হয় তাৰ কথা অৰিজিনেল জুৰিছডিকশ্যনে কয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 3 ইয়াতে সুধিছে, হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট এজ ফৰ এ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টৰ এজন জাজৰ ৰিটায়াৰমেণ্ট এজটো কিমান তাকে সুধিছে। অপশ্যন এত দিয়া আছে 60 ইয়াৰ্ছ, নহয় 62, নহয় 65। গতিকে সুপ্ৰিম কোৰ্টৰ এজন জাজ 65 ইয়াৰ্ছত কি হ'ব পাৰে? ৰিটায়াৰ হ'ব পাৰে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াতে সুধিছে, আণ্ডাৰ হুইচ আৰ্টিকল কেন দ্য সুপ্ৰিম কোৰ্ট ইছ্যু ৰিটছ ফৰ দ্য এনফৰ্চমেণ্ট অফ দ্য ফাণ্ডামেণ্টেল ৰাইট। গতিকে ভাৰতৰ সংবিধানত যি ফাণ্ডামেণ্টেল ৰাইটৰ কথা উল্লেখ আছে, সেই ফাণ্ডামেণ্টেল ৰাইট এনফৰ্চমেণ্টৰ কাৰণে কোনটো আৰ্টিকলে কয়? আমি জানো যে যি ৰিটছ 5টাকৈ ৰিটছৰ কথা উল্লেখ আছে ভাৰতৰ সংবিধানত ফাণ্ডামেণ্টেল ৰাইটছৰ কাৰণে, ঠিক আছে। হেবিয়াছ কৰ্পাছ, মাণ্ডামাছ, প্ৰহিবিশ্যন, কিউ ৱাৰেণ্ট এণ্ড চাৰ্চিয়ৰী, আৰু সেইকেইটা আৰ্টিকল 32তে পোৱা যায়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে, হোৱাট ইজ দ্য মেক্সিমাম চেংচন ষ্ট্ৰেংথ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইনক্লুডিং দ্য চিফ জাষ্টিছ। গতিকে চিফ জাষ্টিছকে প্ৰমুখ্য কৰি সুপ্ৰিম কোৰ্টৰ টোটেল জাজৰ সংখ্যা কিমান তাকে সুধিছে। 31 নহয় 34। য়েছ, 34টো শুদ্ধ, যিহেতু 33জন জাজ আছে আৰু এজন কি আছে? চিফ জাষ্টিছ আছে। গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 6 ইয়াতে সুধিছে, হু হেজ দ্য পাৱাৰ টু ইনক্ৰিজ দ্য নাম্বাৰ অফ জাজেছ ইন দ্য সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টৰ জাজৰ সংখ্যা বৃদ্ধি কৰিব পৰা যিটো পাৱাৰ, সেই পাৱাৰটো কাৰ ওচৰত আছে তাকে সুধিছে। প্ৰেছিডেণ্টৰ ওচৰত নেকি? নহয়। চিফ জাষ্টিছ অফ ইণ্ডিয়া? নহয়। পাৰ্লিয়ামেণ্ট। গতিকে অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে, হুইচ আৰ্টিকল এলাউজ দ্য প্ৰেছিডেণ্ট টু ছিক দ্য অপিনিয়ন অফ দ্য সুপ্ৰিম কোৰ্ট অন এ কুৱেশ্যন অফ ল অৰ ফেক্ট এডভাইজাৰী জুৰিছডিকশ্যন। গতিকে আমাৰ যি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সুপ্ৰিম কোৰ্টৰ পৰা কি ল'ব পাৰে? এডভাইচ ল'ব পাৰে। সেইটো এডভাইজাৰী জুৰিছডিকশ্যন বুলি কোৱা হয় দেই। সেইটো আমাৰ সংবিধানৰ কোনটো আৰ্টিকলে কয়? 131 নহয় 143। 143তে সেইটো কথা উল্লেখ আছে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে, এ কিউৰেটিভ পেটিশ্যন ইজ এ কনচেপ্ট ইভলভ বাই দ্য সুপ্ৰিম কোৰ্ট ইন হুইচ লেণ্ডমাৰ্ক জাজমেণ্ট। গতিকে এইটো এই যি কিউৰেটিভ পেটিশ্যন, এই যিটো কনচেপ্ট, সেই কনচেপ্টটো যি আমাৰ সুপ্ৰিম কোৰ্টৰ কোনটো কেছৰ জৰিয়তে আহিছে? কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰেলা নেকি? নহয়। মেনেকা গান্ধী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া? নহয়। ৰূপা অশোক খুৰা এণ্ড অশোক খুৰা। গতিকে অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ।
কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে হুইচ আৰ্টিকল ষ্টেটছ that the law declared by the Supreme Court be binding on all courts. Article 141 নেকি yes option এটোৱে শুদ্ধ উত্তৰ হয় Article 141 এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে to be eligible for appointment as a Supreme Court judge an advocate must have practiced in a high court for at least how many years গতিকে সুপ্ৰিম কোৰ্টৰ যদি জাজ হ'বলৈ হয় তেতিয়াহ'লে এডভোকেট হিচাপে হাই কোৰ্টত কিমান বছৰ তেওঁ কাম কৰা হ'ব লাগিব 5 বছৰ নহয় 10 বছৰ গতিকে অপশ্যন বি টো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 11 লৈ ইয়াতে সুধিছে হুইচ আৰ্টিকল প্ৰভাইডছ ডেট দেয়াৰ শ্বেল বি এ হাই কোৰ্ট ফৰ ইচ ষ্টেট আৰ্টিকল 124 নেকি নহয় আৰ্টিকল 214 অপশ্যন বি টোৱে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 12 ইয়াতে সুধিছে হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট এজ ফৰ এ হাই কোৰ্ট জাজ গতিকে হাই কোৰ্টৰ এজন জাজ কিমান বছৰ বয়সত ৰিটায়াৰ হয় তাকে সুধিছে 65 নহয় 065 টো কিহৰ কাৰণে সুপ্ৰিম কোৰ্ট ঠিক আছে অপশ্যন বি টো নহয় অপশ্যন চি 62 ইয়াৰ্ছ এইটো শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে হুইচ হাই কোৰ্ট হেজ জুৰিছডিকশ্যন অভাৰ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ষ্টেটছ গতিকে কোনখন হাই কোৰ্টৰ হায়েষ্ট নাম্বাৰ অফ ষ্টেটৰ ওপৰত জুৰিছডিকশ্যনছ আছে তাকে সুধিছে বম্বে হাই কোৰ্ট নহয় গুৱাহাটী হাই কোৰ্ট অপশ্যন বি টো শুদ্ধ হয় যিহেতু আমাৰ আসাম নাগালেণ্ড মিজোৰাম ঠিক আছে মিজোৰাম আৰু এখন কোন আছে অৰুণাচল প্ৰদেশ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে দ্য পাৱাৰ অফ এ হাই কোৰ্ট টু ইছ্যু ৰিটছ আণ্ডাৰ আৰ্টিকল 226 ইজ নেৰ' দেন সুপ্ৰিম কোৰ্ট নহয় ইকুৱেল টু দ্য সুপ্ৰিম কোৰ্টৰ সমানে নেকি নহয় ৱাইডাৰ দেন দ্য সুপ্ৰিম কোৰ্ট য়েছ আমাৰ যি হাই কোৰ্টে যি ৰিটছ প্ৰদান কৰে সেই ৰিটছ আমাৰ যি সুপ্ৰিম কোৰ্টৰ প্ৰদান কৰা ৰিটছতকৈ কি হয় ৱাইডাৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু এপইণ্টছ দ্য জাজেছ অফ এ হাই কোৰ্ট গতিকে হাই কোৰ্টৰ জাজসকলক কোনে এপইণ্ট কৰে দ্য গভৰ্ণৰ অফ দ্য ষ্টেটৰ গভৰ্ণৰ নেকি নহয় চিফ জাষ্টিছ অফ ইণ্ডিয়া নহয় দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এইটো শুদ্ধ উত্তৰ হয় গতিকে আমাৰ যি ভাৰতৰ ৰাষ্ট্ৰপতি সেই ৰাষ্ট্ৰপতিয়ে হাই কোৰ্টৰ জাজসকলক কি কৰে এপইণ্ট কৰে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কোৱালিফিকেশ্যন টু বি এ হাই কোৰ্ট জাজ গতিকে হাই কোৰ্ট জাজ হ'বলৈ হ'লে তলৰ কোনটো কোৱালিফিকেশ্যনৰ প্ৰয়োজন নাই তাকে সুধিছে এ চিটিজেন অফ ইণ্ডিয়া য়েছ এইটোতো হ'বই লাগিব হেল্ড এ জুডিচিয়েল অফিচ ফৰ 10 years এইটোও হ'ব লাগিব বিন এন এডভকেট অফ এ হাই কোৰ্ট ফৰ 10 years এইটোও হ'ব লাগিব গতিকে অপশ্যন ডিটোৱে ইয়াতে শুদ্ধ হ'ব যিহেতু আগৰকেইটা শুদ্ধ হয় মাষ্ট বি এ ডিষ্টিংগুইছ জুৰিষ্ট ইন দ্য অপিনিয়ন অফ দ্য প্ৰেচিডেণ্ট এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে এ জাজ অফ এ হাই কোৰ্ট কেন বি ৰিমুভ ফ্ৰম অফিচ বাই গতিকে হাই কোৰ্টৰ যি জাজ সেই জাজক কেনেকৈ ৰিমুভ কৰিব পাৰি তেওঁ পজিশ্যনটোৰ পৰা অপশ্যন এত দিয়া আছে দ্য গভৰ্ণৰ অন এ ৰিজলিউশ্যন বাই ষ্টেট এছেম্বলি গতিকে গভৰ্ণৰে পায় নেকি ষ্টেট এছেম্বলিৰ এখন ৰিজলিউশ্যনৰ জৰিয়তে নোৱাৰে দ্য প্ৰেচিডেণ্ট অন এ ৰিজলিউশ্যন বাই পাৰ্লিয়ামেণ্ট য়েছ প্ৰেচিডেণ্টে হাই কোৰ্টৰ জাজক ৰিমুভ কৰিব পাৰে কেনেকৈ যেতিয়া পাৰ্লিয়ামেণ্টৰ পৰা এটা ৰিজলিউশ্যন পাছ হৈ আহে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে হুইচ হাই কোৰ্ট ইজ দ্য অল্ডেষ্ট ইন ইণ্ডিয়াৰ কোনখন হাই কোৰ্ট চবচে বেছি পুৰণি বম্বে নেকি নহয় মাদ্ৰাছ হাই কোৰ্ট নহয় কলকাতা গতিকে কলকাতা হাই কোৰ্টেই হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি হাই কোৰ্ট এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে হু এপইণ্টছ দ্য ডিষ্ট্ৰিক্ট জাজেছ ইন এ ষ্টেট এখন ষ্টেটৰ ডিষ্ট্ৰিক্ট জাজক কোনে এপইণ্ট কৰে প্ৰেচিডেণ্ট নেকি নহয় চিফ জাষ্টিছ অফ দ্য হাই কোৰ্ট নেকি নহয় তলত আছে দ্য গভৰ্ণৰ ইন কনচালটেশ্যন উইথ দ্য হাই কোৰ্ট এইটোৱে শুদ্ধ উত্তৰ হয় গতিকে
গভৰ্ণৰে এপইণ্ট কৰে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 20। ইয়াতে সুধিছে, when a district judge deals with the criminal cases he she is known as। যেতিয়া এজন ডিষ্ট্ৰিক্ট জাজে ক্ৰিমিনেল কেছ এটা ডিল কৰে তেতিয়া তেওঁক কি বুলি জনা যায়? চিভিল জাজ নহয়, মুনচিফ নহয়, ছেছন জাজ। গতিকে যেতিয়া এজন ডিষ্ট্ৰিক্ট জাজে এটা ক্ৰিমিনেল কেছ ডিল কৰে তেতিয়া তেওঁক ছেছন জাজ বুলি কোৱা হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 21। ইয়াতে সুধিছে, হোৱাট ইজ দ্য মিনিমাম নাম্বাৰ অফ ইয়াৰ্ছ অফ প্ৰেক্টিছ ৰিকুৱাৰ্ড এজ এন এডভকেট টু বি এলিজেবল ফৰ এপইণ্টমেণ্ট এজ এ ডিষ্ট্ৰিক্ট জাজ। গতিকে ডিষ্ট্ৰিক্ট জাজ হ'বলৈ হ'লে তেওঁ মিনিমাম কিমান বছৰ এডভকেট হিচাপে থাকিব লাগিব? ঠিক আছে, অপশ্যন এত দি আছে 5 years, নহয় 7, য়েছ 7 বছৰ হ'ব লাগিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 22। ইয়াতে সুধিছে, হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ দ্য এপইণ্টমেণ্ট অফ ডিষ্ট্ৰিক্ট জাজ। গতিকে ডিষ্ট্ৰিক্ট জাজ এপইণ্ট কৰাৰ ক্ষেত্ৰত সংবিধানৰ কোনটো আৰ্টিকলে কয় সেইটোৱে ইয়াতে সুধিছে। এইটো মই আপোনালোকলৈ এৰি দিছোঁ, এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াতে সুধিছে, দ্য গ্ৰাম ন্যায়ালয় এক্ট ৱাজ পাছ ইন হুইচ ইয়েৰ টু প্ৰভাইড জাষ্টিছ এট দ্য ভিলেজ লেভেল। গতিকে গ্ৰাম ন্যায়ালয় যিখন এক্ট, সেই এক্টখন কিমান চনত পাছ হৈছিল যিয়ে আমাৰ কি ভিলেজ লেভেলত জাষ্টিছ প্ৰদান কৰে? অপশ্যন এত দিয়া আছে 2005 চন, নহয় 2008 চন। অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 24। ইয়াতে সুধিছে, এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল ৱেৰ এডেড টু দ্য কনষ্টিটিউশ্যন বাই হুইচ এমেণ্ডমেণ্ট। গতিকে ভাৰতৰ সংবিধানত যি এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল নামৰ এটা কনচেপ্ট অনা হয় সেইটো কিমান নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে অনা হয়? 44th এমেণ্ডমেণ্ট নেকি? নহয়, 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976ৰ জৰিয়তে আনে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 25। ইয়াতে সুধিছে, হুইচ আৰ্টিকল এম্পাৱাৰ্ছ পাৰ্লিমেণ্ট টু এষ্টাব্লিছ এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল। গতিকে আমাৰ ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল এষ্টাব্লিছ কৰাৰ কথা কয়? আৰ্টিকল 323A, এইটো শুদ্ধ উত্তৰ হয়। গতিকে আৰ্টিকল 323A এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলৰ কথা কয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 26। ইয়াতে সুধিছে, আৰ্টিকল 320B এলাউজ ফৰ দ্য এষ্টাব্লিছমেণ্ট অফ ট্ৰিবিউনেলছ ফৰ হুইচ অফ দ্য ফলোয়িং। টেক্সেশ্যন নেকি? য়েছ, টেক্সেশ্যন, ফৰেইন এক্সচেঞ্জ এইটো হয়, লেণ্ড ৰিফৰ্ম এইটো হয়। গতিকে ইয়াতে শুদ্ধ উত্তৰ অল অফ দ্য এবভ দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, দ্য নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়েৰ। গতিকে যি NGT কিমান চনত এষ্টাব্লিছ কৰা হৈছিল? অপশ্যন এ 2005, নহয় 2008, এইটোও নহয়, এইটোও নহয়, 2010 চন। গতিকে নেশ্যনেল যি গ্ৰীণ ট্ৰিবিউনেল, সেই নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল 2010 চনত এষ্টাব্লিছ কৰা হৈছিল। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 28। ইয়াতে সুধিছে, এপিলছ এগেইনষ্ট দ্য চেণ্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল মাষ্ট ফাৰ্ষ্ট বি ফাইল ইন দ্য সুপ্ৰিম কোৰ্ট, নহয় দ্য ডিভিজন বেঞ্চ অফ দ্য ৰেছপেক্টিভ হাইকোৰ্ট। এইটোৱে ইয়াতে শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াতে সুধিছে, হুইচ বডি হেণ্ডেলছ দ্য ৰিক্ৰুইটমেণ্ট এণ্ড ছাৰ্ভিচ কণ্ডিশ্যনছ অফ দ্য মেম্বাৰ্ছ অফ দ্য আৰ্ম ফ'ৰ্চ। চেণ্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল, নহয় আৰ্ম ফ'ৰ্চ ট্ৰিবিউনেল। এইটো ইয়াতে শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে, হুইচ অফ দ্য ফলোয়িং ইজ এন অল্টাৰনেটিভ ডিছপিউট ৰিজলিউশ্যন মেকানিজম। গতিকে তলৰ কোনটো অল্টাৰনেটিভ ডিছপিউট ৰিজলিউশ্যন তাকে সুধিছে। অপশ্যন এত দিয়া আছে লোক আদালত। গতিকে এইটোৱে শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াতে সুধিছে, ট্ৰিবিউনেলছ আৰ মেনশ্যন ইন দ্য কনষ্টিটিউশ্যন আণ্ডাৰ। গতিকে ট্ৰিবিউনেলছটো আমাৰ সংবিধানৰ ক'ত মেনশ্যন কৰা আছে তাকে সুধিছে। তললৈ আছে, ইয়াতে পাৰ্ট 14A
য়েছ, এইটো শুদ্ধ হয়। গতিকে ট্ৰিবিউনেলৰ কথা আমাৰ সংবিধানৰ যি 25টা পাৰ্ট আছে তাৰে যি পাৰ্ট 14A তাতে উল্লেখ আছে। এতিয়া আহিছোঁ মই আজিৰ লাষ্ট কুৱেশ্যনটোলৈ। ইয়াতে সুধিছে হাইকোৰ্ট কেন ইছ্যু ৰিটছ আণ্ডাৰ, গতিকে হাইকোৰ্টে কোনটো আৰ্টিকলৰ জৰিয়তে ৰিটছ ইছ্যু কৰিব পাৰে সেইটোৱে সুধিছে। এইটো অৱশ্যে মই নকওঁ, আপোনালোকে এইটো কি হয় ইয়াৰ শুদ্ধ উত্তৰটো মোক কমেণ্ট ছেকশ্যনত জনাব। বাকী আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত যাতে বাকী আপোনালোকে ভিডিঅ'খিনি মিছ নকৰে তাৰ কাৰণে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।